কৰিলো নিউক্লিওফিলিক এডিশ্যন অফ HCN, নিউক্লিওফিলিক এডিশ্যন অফ water, নিউক্লিওফিলিক এডিশ্যন অফ nitrogen, amines, hydrazine and alcohol. ঠিক আছে, তো আজি ক্লাসে আমি কি স্টাডি কৰিম নিউক্লিওফিলিক এডিশ্যন অফ phosphorus elide and then conjugate nucleophilic addition to alpha beta unsaturated aldehyde or ketone. ঠিক আছে, এটা আমি স্টার্ট করব। আহা, nucleophilic addition of phosphorus. Elides. ঠিক আছে, সো মোক এটা কোৱাচোন যে আমি অলৰেডি লাষ্ট ক্লাছত আমি পঢ়িছিলোঁ যে এলডিহাইড বা কিটোনটো এলকেনলৈ কনভাৰ্ট কৰিব পাৰি। ঠিক আছে, বাই নিউক্লিওফিলিক এডিশ্যন অফ হাইড্ৰজেন। কিন্তু ইয়াত আমাৰ কুৱেশ্যনটো হৈছে যে এলডিহাইড বা কিটোন এলকেনলৈ কনভাৰ্ট কৰিব পাৰে নেকি ডাইৰেক্টলি? ঠিক আছে, তো এলকেনলৈ কনভাৰ্ট কৰিব আমি পাৰিম। এলডিহাইড এণ্ড কিটোনছ আৰ কনভাৰ্টেড ইনটু এলকিন। ঠিক আছে, বাই মিনছ অফ কি নিউক্লিওফিলিক এডিশ্যন, যাক আমি আৰু এটা নাম দি কওঁ, কি নাম কম আমি? উইটিক ৰিয়েকশ্যন। ঠিক আছে, তো বহুত ফেমাছ ৰিয়েকশ্যন হয়তো উইটিক ৰিয়েকশ্যন। তো মনত ৰাখিবা, সেইটো উইটিক ৰিয়েকশ্যন ইজ নাথিং বাট নিউক্লিওফিলিক এডিশ্যন অফ ফছফৰাছ ইলাইডছ হয়। ঠিক আছে, তো আমি ইয়াৰ বিষয়ে আমি পঢ়িম যে এলডিহাইড বা কিটোন এলডিহাইড বা কিটোন বনাই এলকিনলৈ কেনেকৈ কনভাৰ্ট কৰিব পৰা যায়। ঠিক আছে, তো ইয়াত আমি এটা নতুন নাম আমি ইন্ট্ৰডিউচ কৰিছোঁ, এইটো হ'ল ফছফৰাছ ইলাইড। ঠিক আছে, ফছফৰাছ ইলাইড মানেনো কেনেকুৱা ধৰণৰ হয়? ঠিক আছে, তো ইয়াৰ ফছফৰাছ ইলাইড মানে হ'ল জেনেৰেল ফৰ্মুলাটো R2C। ঠিক আছে, আৰু P মানে ফছফৰাছ আৰু মানে হ'ব C6H5 ঠিক আছে, এইটো হ'ল যে চাৰ্জ দিওঁ, এটা নিগেটিভ চাৰ্জ থাকিব আৰু এইটো ফছফৰাছত পজিটিভ চাৰ্জ থাকিব। ঠিক আছে, চ' ইয়াত আমি আৰু এটা নাম দিওঁ, সেইটো হ'ল ফছফৰেন। ঠিক আছে, ইয়াক নাম হ'ল ফছফৰেন মানে। অ'কে, তো ইয়াক কি বুলি প্ৰনাউন্স কৰোঁ? ইলাইড। ইলাইড যদি লিখোঁ ইলাইড বুলি আমি প্ৰনাউন্স কৰোঁ একচুৱেলি ইলাইড। ঠিক আছে, ইলাইড বুলি প্ৰনাউন্স কৰোঁ। চ' এইটো হ'ল তোমাৰ এটা কি হয়, এইটো হ'ল তোমাৰ প্ৰায় কি পজিটিভ নিগেটিভ আছে ন। চ' ই কি কৰিবহি এলডিহাইড বা কিটোনক সি এড হ'ব মানে, এলডিহাইড বা কিটোনত সি এড হ'ব মানে, আৰু কি বনাব, সি এটা ডাইপলাৰ এটা ইণ্টাৰমিডিয়েট সি ফৰ্ম কৰিব মানে। ঠিক আছে, কি ইণ্টাৰমিডিয়েট ফৰ্ম কৰে? ডাইপলাৰ ইণ্টাৰমিডিয়েট। চ' অলৰেডি আমি ডাইপলাৰ ইণ্টাৰমিডিয়েট বা এইবোৰকে পঢ়িম মানে, চ' ইয়াত এটাটো গম পালোঁ যে ইয়াতে ডাইপলাৰ ইণ্টাৰমিডিয়েট নাম কি হ'ব তোমাৰ? এইটো হ'ল जो नाम হ'ব বেইটিন, BETAIN, বেইটিন। এইটো ইণ্টাৰমিডিয়েট হয়। ঠিক আছে, তো প্ৰথমতে আমি চাওঁ হাতে এই বেইটিন ইণ্টাৰমিডিয়েট কেনেকৈ ফৰ্ম কৰিব। সেইটো এটা নিউট্ৰেল ইণ্টাৰমিডিয়েট হয়। চ' ইয়াত কেনেকৈ ফৰ্ম কৰিব ই মানে, আৰু ই লাষ্টত গৈ পেলাই কেনেকৈ ই ফ'ৰ মেম্বাৰ ৰিং বা মেম্বাৰ ৰিং এটা ফৰ্ম কৰিব। চ' আমি এই বিষয়ে পঢ়িম আহা, তেতিয়া মেকানিজমটো চালে আমি ভালকৈ বুজি পাম। তো আহা আমি মেকানিজম যাওঁ। ঠিক আছে, তো মেকানিজম চাওঁ আহা। তো মেকানিজমটোত কি হ'ব? চ' ইয়াতো আমি এটা এলডিহাইড বা কিটোন লৈ লৈছোঁ যেনিবা এতিয়া। ঠিক আছে, তো ইলাইডে কি কৰিব? চ' ইলাইড কি লৈছিলোঁ মই অলৰেডি R2 ন, সেইটো R2 লৈ লৈছোঁ। আৰু এইটো PPH3। অ'কে, তো ইয়াতে কোনটো পজিটিভ চাৰ্জ আছিল? এইটো পজিটিভ চাৰ্জ আছিল, এইটো নিগেটিভ চাৰ্জ আছিল। নিগেটিভ চাৰ্জ থাকিলে লন পেয়াৰ থাকিব। লন পেয়াৰ ই কি কৰিব মানে, ই যিহেতু কাৰ্বনিলৰ কাৰ্বনটো বেছি ইলেক্ট্ৰফিলিক হয়, কাৰ্বনৰ লগত মানে এড হ'ব মানে। ঠিক আছে, তো ইয়াৰ এড হ'ব কাৰ্বনিলৰ কাৰ্বনৰ লগত। তো ইমিডিয়েটলি কি ফৰ্ম কৰিব? চোৱা, তো ইয়াত মানে কি হ'ব? ইন ইকুইলিব্ৰিয়াম কি হ'ব? চোৱা, ইয়াত এটা কাৰ্বন আৰু কাৰ্বন আহি গ'ল। চ' এইটো R আৰু R।
ঠিক আছে মই r dash বুলি দিছো বাৰু ইজি হ'ব r dash সো এটা কাৰ্বন লগত আছে সো ইয়াতে কি আছে অক্সিজেন লগত যাইটো গুছি গল না অক্সিজেন নেগেটিভ চাৰ্জ আহি গল আৰু এই ফসফৰাছ p pH3 ppH3 ওকে সো অলৰেডি এটা কি আছে পজিটিভ চাৰ্জ আছে ইয়াত কি হ'ব চোৱা ইয়াতে মানে তোমাৰ এই যেটো ইন্টাৰমিডিয়েট ফৰ্ম হল মানে ঠিক আছে जो कार्बोनिल ग्रुपर পৰা যে এলডিহাইডৰ কিতনে কি ইন্টারমিডিয়েট দিয়ে যাতে এলকক্সাইড আয়ন ইন্টারমিডিয়েট ফর্ম কৰে ঠিক আছে এলকক্সাইড আয়ন ইন্টারমিডিয়েট ফর্ম বুলি কলো তে ইতিয়া সোয়া ইয়াত এলকক্সাইড আয়ন ইন্টারমিডিয়েটত আমাৰ কি হ'ব ইয়াত নেগেটিভ আছে আৰু পজিটিভ আছে হেকানে কি বন্ড ফর্ম কৰিব ইন্টাৰমলিকুলাৰ অক্সিজেন ফসফৰাছ বন্ড ফর্মেশন হ'ব মানে ঠিক আছে তো ই কি যদি বন্ড ফর্ম কৰে তেতিয়া হলে সোয়া ইয়াতে কার্বন থাকে কার্বন তো অক্সিজেন আর ফসফরাস দা বন্ড ফর্ম কৰি দিলে ঠিক আছে তো ইয়াত আমাৰ কি থাকিব pH all three okay so ইয়াত r dash থাকিবল এটো r আৰু এটো নরমাল okay ঠিক আছে তো এটো ফোর মেম্বার হৈ গল আৰু এটা ই কি কৰিব ই এটা ই কি কৰিব ই এটো ডিকম্পোজ হ'ব ডিকম্পোজ হৈ পলে ই কি প্ৰডিউস কৰিব তো স্পন্টেনিয়াসলি কি প্ৰডিউস কৰিব এটা এলকিন এটা ফর্ম কৰিব মানে সো r dash r ঠিক আছে আৰু কি হ'ব ট্ৰাইফিনাইল ফসফিন অক্সাইড এটা ফর্ম কৰিব এটো আৰু তো ট্রাইফিনাইল ফসফিন ppH3 ঠিক আছে আৰু এইখিনি তোমাৰ pH3 নেক্সট ভাবনে তো একদম ইজি হয় তো প্ৰথমতে আমরা কি কৰিছো এটা চোৱা ইলাইডেৰে তো ইয়াত ইলাইডৰ যেটো কাৰ্বন আছে এটো যাত নেগেটিভ চাৰ্জ আছে ইয়াৰ ইলেক্ট্ৰন পাৰে হি কাৰ্বনৰ মোৰ ইলেক্ট্ৰোফিলিক সাইটত এটাক কৰিছে তো এটা ইন্টারমিডিয়েট ফর্ম কৰিছে তো এক বেইটেন বুলি কোৱা হয় যে নিউট্রাল ইন্টারমিডিয়েট হয় নেগেটিভ আৰু পজিটিভ চাৰ্জ থাকে ইয়াতে নিউট্রাল হৈ আছে নাই সো ইয়াতে মানে কি হ'ব যেটো ইয়াতে চাৰ্জ আছে নেগেটিভ আৰু পজিটিভ চাৰ্জ ইখানে বন্ড ফর্ম কৰিব তো ইমিডিয়েটলি অক্সিজেন ফসফরাস বন্ড ফর্ম কৰিলে আৰু ই ডিকম্পোজ হৈ পেলাই এটা এলকিন ফর্ম কৰিলে ঠিক আছে সো এটা এক্সাম্পল দিও হ্যাঁ ইয়াৰ আন্ডাৰ এক্সাম্পল এটা হল তোমাৰ ঠিক আছে তো ইয়াত তো ইয়াতে মই কি দিছো এই দিছো ইলাইট্ৰ দিছো জানিবা ট্রাইফিনাইল ফসফিন CH2 তো pH3 ঠিক আছে এইখিনি গোটেইখিনি আছে pH3 টো আৰু ইয়াত চোৱা ইয়াতে ফসফরাস কি থাকে পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ থাকিব তো ইয়াৰ কি প্ৰডাক্ট হ'ব মানে তো সিম্পল আমরা কি কৰিম ইয়াতে সো ইয়াতে যদি অক্সিজেন আছে সো কে ৰিপ্লেস কৰি দিলো ইয়াতে তোমাৰ জাস্ট CH2 ৰিপ্লেস কৰি ওকে তো বহুত সিম্পল হয় ইটো সো এনেকটনৰ কোৱেশ্চন আহি থাকিব পাৰে বা তোমাৰ PPH টো এনেকৈ আছে বুলি লিখিব পাৰো C6H5 whole 3 P double bond O এইটো মানে PS মানে ফিনাইল যেটো হয় C6H5 whole 3 তাৰপিছত ওকে সো আৰু এটা কোৱেশ্চন কৰো তেতিয়া হলে ইয়াতে তোমাৰ অলপন বেলেগ ধৰণৰ মানে কি হ'ব পাৰে ঠিক আছে তো চাও এটা সো ইয়াত কেনেকুৱা ধৰণৰ হ'ব পাৰে আমাৰ ডাবল বন্ড আছে কনজুগেশন দিছো মই তো ইয়াতে আমি লগাই দিলো গ্ৰুপ 2 ইলাইট গ্ৰুপ 2 লগাই দিছো PPH whole 300 ঠিক আছে তো ইয়াতে আমাৰ নেগেটিভ আৰু পজিটিভ নেগেটিভ থাকিব আৰু পজিটিভ থাকিব ওকে তো ইয়াৰ লগত আমাৰ কি দিছো এটা কাৰ্বন গ্ৰুপটো মই এটা নেক্সট পজিশন দিব তো হাইড্ৰোজেন দি দিছো ঠিক আছে তো ইয়াত কেনেকা ৰিঅ্যাকশন হ'ব পাৰে হেতু চাও তো ইয়াতে আমাৰ কি দিব COCH3 ওকে সো ইয়াত এটো অক্সিজেন দে এটো অক্সিজেন ভুল ন কৰিবা অক্সিজেন ডাবল বন্ড কাৰ্বন এটো ইয়াত তোমাৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে সো ইয়াতে উইটিকেশন হয় নহয় এটো সো ইয়াত কেনেকুৱা ধৰণৰ হ'ব চাও আনসাৰটো কেনেকুৱা ধৰণৰ হ'ব তেতিয়া হলে এইখিনিটো তো ইয়াত কি ফৰ্ম হ'ব সো ইয়াত আমি প্ৰথমে ড্ৰ কৰি ললো তো ইয়াত চোৱা যেটো ফসফৰ ইলেয়াৰ আছে ডাবল বন্ড আমি এইখিনি সো এইখিনি চাই আছো তাৰপিছত আছে তোমাৰ CH ই আকৌ কি কৰিব বন্ড কৰিব ইয়াৰ লগত মানে ইয়াৰ লগত এইখিনি আৰু দেখি ড্ৰ কৰিছো মই এইখিনি ড্ৰ কৰি আছো এতিয়া সো এটো বন্ড ফৰ্ম হৈ গল ঠিক আছে মই কাৰ্বন দি দিছো চিনি পাইটো চিনি পাব কাৰণে তো বাইকিনটো একে থাকিব বাইকিনি একে থাকিব হয়নে তো বাইকিনি একে থাকিলে OCOCH3
ঠিক আছে সো OCOCH3 ঠিক আছে কার্বন কেইটা আছে 1 2 3 4 মানে 5 6 7 8 9 ঠিক আছে ইয়াৰ 9 লোক আছে 1 2 3 4 5 6 7 8 9 9 টা কার্বন আছে ঠিক আছে তো এইটো হিচাপে ফর্ম কৰিলে আৰু যদি ইয়াত আমাৰ সোডিয়াম হাইড্ৰক্সাইড দি দিছো মানে তো ই কি ফর্ম কৰিব বা সোডিয়াম হাইড্ৰক্সাইড বা ইথানল দি দিছো এটো তো ই ইয়াতে আমাৰ এলকেন এটা ফর্ম কৰিলে ঠিক আছে সো ইয়াৰ নামটো কি হ'ব ভিটামিন A acetate ঠিক আছে তো ৰবা এটা ভুল হৈ আছে ইয়াতে ডবল বন হ'ব লাগে ডবল বনৰ কনজুগেশ্যন থাকিব তো বাকিখিনি আমি একো কৰা নাই মই জাস্ট মানে ইয়াতে মই ৰিয়েকশ্যনটো কৰিছো বেলেগ একো কৰা নাই সব আৰু এটা চাওঁ হা তেনেহ'লে এনেকুৱা ধৰণৰ বাকিখিনি এইটো আগতে থাকিব লাগিব দেই ৰিয়েক্টেণ্টত এইটো অকল লিকুইডে ভুল হৈ গৈছিল চ' এইটো হ'ল প্ৰডাক্ট হ'ল ভিটামিন এ এচিটেট তো নেক্সট চাওঁ হা আৰু কেনেকৈ কৰিব পৰা যায় তো নেক্সট এটা হোমৱৰ্ক কৰিবা সো এইটো হোমৱৰ্কটো বহুত ইজি হয় CH3 CH2 C11O CH2 CH3 ঠিক আছে তো ইয়াতে আমাৰ কি দিছো PH3 হা তো PH3 P CH3 ঠিক আছে তো সলভেন্টটো জেনেৰেলি THF দিয়ে তো ইয়াত কি প্ৰডাক্ট হ'ব তো এইটো মোক হোমৱৰ্ক কৰি দেখুৱাবা এইটো ঠিক আছে তো নেক্সট চাওঁ হা conjugate nucleophilic addition to alpha beta unsaturated aldehyde or ketone ঠিক আছে এটা চোৱা এতিয়ালৈকে আমি যিমানবোৰ পঢ়িলোঁ কাৰ্বনিক কম্পাউণ্ড কেনেকৈ পঢ়িছিলোঁ মানে কাৰ্বনিক কম্পাউণ্ড নিউক্লিঅফাইল আহে তো ইয়াক ক'ত এটেক কৰিব আহিলোঁ কাৰ্বন এটেক ঠিক আছে তো ইয়াক এই নিউক্লিঅফাইল যে ডাইৰেক্টলি এটেক কৰিছে কাৰ্বন আৰু কাৰ্বন গ্ৰুপটোৰ লগত যেতিয়া ইয়াক আমি কি বুলি কওঁ তেতিয়া 1-2 এডিশ্যন বুলি কওঁ কি এডিশ্যন 1-2 এডিশ্যন বুলি কোৱা কিন্তু এতিয়া চোৱা এইটো 1-2 এডিশ্যন বুলি আমি গম পালোঁ আৰু যদি মানে তুমি চোৱা ইয়াতে নিউক্লিঅফাইলটো আহি গ'ল ইয়াতে চ' ইয়াত যদি আমাৰ তেনেকুৱা ধৰণৰ কনজুগেট থাকে মানে চাপ'জ এইটো কাৰ্বন কাৰ্বন হয় নাই ত' ইয়াত ইয়াৰ লগত কনজুগেশ্যন এটা আহি গৈছে এই কাৰ্বন অ'কে ত' এই যিটো কাৰ্বনিক গ্ৰুপ হয় কাৰ্বন গ্ৰুপৰ লগত লাগি থকাটো আলফা কাৰ্বন আৰু ইয়াৰ নাম হ'ল বিটা কাৰ্বন অ'কে ত' এতিয়া বিটা কাৰ্বন হ'ল এতিয়া চোৱা যেতিয়া নিউক্লিঅফাইলটো আহিব মানে নিউক্লিঅফাইলটো ক'ত এটেক কৰিব বা ইয়াত এটেক কৰিব নেকি চ' ইয়াত মানে কি হ'ব তোমাৰ যেতিয়া এই কাৰ্বন স্পেচিয়েলি ইলেক্ট্ৰফিলিক হৈ আছে ন জানো ইলেক্ট্ৰফিলিক হৈ আছে ঠিক আছে ই কি কৰিব ই অক্সিজেনে ইয়াক ইলেক্ট্ৰন টানিব মানে ঠিক আছে ইয়াৰ ফালে লৈ যাব তুমি তো ইও কি কৰিব যাব এতিয়া কি হ'ল চোৱা চবতছে ইলেক্ট্ৰফিলিক ক'ত ইলেক্ট্ৰন ক'ত বেছি ডেফিচিয়েণ্ট হৈ গ'ল মানে ক'ত কম হৈ গ'ল ইলেক্ট্ৰন তো নিশ্চয়কৈ মানে কি হ'ব কিন্তু এই অক্সিজেনটো মোৰ ইলেক্ট্ৰনিগেটিভ হোৱাৰ কাৰণে বা মোৰ ইলেক্ট্ৰনিগেটিভ হোৱাৰ কাৰণে সি নদাউট ইলেক্ট্ৰনটো অক্সিজেনৰ পিনে সি সেইফালে লৈ গৈছে বা সি এট্ৰেক্ট কৰিছে চ' ই কি কৰিব নে গৈ ইয়াক কি কৰিব মষ্ট ইলেক্ট্ৰফিলিক বনাই দিব ঠিক আছে তো ইলেক্ট্ৰফিলিক বনাই দিলে তো ইলেক্ট্ৰফিলিক বনোৱাৰ লগে লগে মানে কি হ'ব ই নিউক্লিঅফাইলটো মানে আহি পেলাই এইটো কাৰ্বনত সি লগ লাগিব যিহেতু চোৱা ইয়াতে নাম্বাৰ 1 কাৰ্বনটো আমি কোনটো ধৰি ল'লোঁ মানে ইয়াতে নাম্বাৰ 1 কাৰ্বনটো আমাৰ চ' এইটো হ'ব চ' এইটো 2 হ'ব এইটো 3 হ'ব এইটো 4 হ'ব আগৰ য'ত লগ লাগিছিল সেইটো আমি 1 বুলি ধৰোঁ হা চ' এইটো 1 2 3 4 হৈ গ'ল সেইকাৰণে আমি কি বুলি কওঁ 1-4 এডিশ্যন বুলি কওঁ কি বুলি কওঁ 1,4 এডিশ্যন ৰিয়েকশ্যন বুলি কওঁ বা আলফা বিটা আনচেচুৰেটেড এলডিহাইড কিটন বা এডিশ্যন টু আলফা বিটা আনচেচুৰেটেড আলফা বিটা কিয় কাৰণে কৈছোঁ আলফা আৰু বিটা আনচেচুৰেশ্যন আছে হয় না চ' ইয়াতেহে আমাৰ এটেকটো হৈছে চ' ইয়াত যিহেতু কি হ'ব তেতিয়া এটেক হৈ পেলাই জেনেৰেলি চ' ইয়াতে কি হ'ব অক্সিজেন লোড ইয়াত চ' ইয়াত গুচি গ'ল অ' নিগেটিভ হৈ গ'ল হয় নাই তো ইয়াত ডাবল বনটো ইয়াত থাকি যাব তো ইয়াত কাৰ্বন তো ইয়াতে কাৰ্বন আছে চ' এইটো কাৰ্বন থাকি গ'ল চ' এইটো কাৰ্বনটো থাকি গ'ল আৰু নিউক্লিঅফাইলটো আহি পেলাই ইয়াত এড হৈ গ'ল যে নতুন নিউক্লিঅফাইল হ'ল ঠিক আছে চ' এইটো হ'ব পাৰে আৰু
ফাৰ্ডাৰ মানে বা এইটো এনেকুৱা হ'ব পাৰে এতিয়া চোৱা নেক্সট ইহঁতৰ টাৰ্মছ কি হ'ব ৰেজনেন্স ঠিক আছে ৰেজনেন্স হোৱাৰ লগে লগে মানে চোৱা ইয়াত এনেকুৱা ধৰণৰ হ'ব তো কাৰ্বনটো কি হ'ব ডাবল বন্ড অ কাৰ্বনৰ লগত নেগেটিভ চাৰ্জ থাকি গ'ল কাৰ্বন নিউক্লিঅফাইল ঠিক আছে সো এইটো এনেকুৱা হ'ব পাৰে ফাৰ্ডাৰ মানে কি কৰিবা তুমি মানে ফাৰ্ডাৰ এইটো হাইড্ৰলাইসিস কৰাৰ লগে মানে কি হ'ব এইটো হাইড্ৰলাইসিস কৰাৰ লগে H3 পজিটিভ হাইড্ৰলাইসিস কৰিলো তো হাইড্ৰলাইসিস কৰিলে তোমাৰ কি ফৰ্ম হ'ব ইয়াতে চোৱা কাৰ্বন ডাবল বন্ড অ কাৰ্বন এইটো হাইড্ৰোজেন এটা আহি যাব তো হাইড্ৰোজেন এটা আহি যাব ৰবা এক মিনিট ঠিক আছে কাৰ্বন লগত হাইড্ৰোজেন এটা আহি গ'ল ইয়াত তোমাৰ কি হ'ব কাৰ্বন হাইড্ৰোজেন আৰু এইটো নিউক্লিঅফাইল তো এইটো ফাইনাল প্ৰডাক্ট হৈ যায় আল্টিমেটলি কি হ'ল এই নিউক্লিঅফাইলটো আছে এই নিউক্লিঅফাইল নহয় জানো তো এই নিউক্লিঅফাইলটো আমি ক'ত এড হৈ গ'ল লাষ্টত গৈ পেলাই সি চোৱা ইয়াৰ লগত এড হৈ গ'ল তো ইয়াৰ নম্বৰ কাৰ্বন এই কাৰ্বনটো এড হৈ গ'ল কাৰ্বনটো এড হৈ গ'ল হয় তো ইয়াত সো এইটো আমাৰ কি হৈ গ'ল যে কাৰ্বন যে এড হৈ গ'ল এই স্যাচুৰেশন কি আনস্যাচুৰেটেড আছিল নাই মানে ডাবল বন্ড আছিল নহয় এই ডাবল বন্ডটো এতিয়া কি হৈ গ'ল সিঙ্গেল বন্ড হৈ গ'ল মানে কি স্যাচুৰেটেড হৈ গ'ল মানে ঠিক আছে স্যাচুৰেটেড হৈ গ'ল বা সিঙ্গেল বন্ড হৈ গ'ল তো ইয়াকে আমি কি কওঁ যে স্যাচুৰেটেড এলডিহাইড বা কিটন ফৰ্ম হ'ব মানে আৰু ই কি কৰিব হি ৰেজনেন্স হৈ পেলাই এটা ইনঅৰ এটা ফৰ্ম কৰে ঠিক আছে আৰু ইয়াত মানে কি হৈ আছে যোনটো মানে সবতছে ইলেক্ট্ৰোনেগেটিভ এইটো অক্সিজেনটো হিয়ে কি কৰিব ইলেক্ট্ৰনটো উইথড্ৰ কৰিব ক'ৰ পৰা উইথড্ৰ কৰিব আল্টিমেটলি সেইটো বিটা কাৰ্বনৰ পৰা উইথড্ৰ কৰিব আৰু সেইকাৰণে মানে কি হৈছে ইট মেক্স বিটা কাৰ্বন মোৰ ইলেক্ট্ৰোফিলিক দেন টিপিক্যাল কি এলকিন কাৰ্বন এটা চোৱা আৰু এটা মই এক্সাম্পল চাওঁ এতিয়া তেনেহ'লে চোৱা ইয়াত আমাৰ এটা সিম্পল এলকিন এটা দি দিছোঁ ঠিক আছে সো এইটো নিউক্লিঅফাইল দি দিছোঁ আৰু এটা দিছোঁ তোমাৰ চোৱা সেইটো তো কাৰ্বন ডাবল বন্ড কাৰ্বন বা এনেকৈ কৰি দি দিছোঁ সো ইয়াতে তোমাৰ নিউক্লিঅফাইল দিছোঁ আৰু হাইড্ৰলাইসিস কৰি দিছোঁ H3 পজিটিভ তো ইয়াত মানে কি হ'ব তেতিয়াহ'লে এইটো আমাৰ আনএক্টিভেটেড হৈ আছে তো আনএক্টিভেটেড হৈ থকাৰ লগে লগে মানে এইটো নো ৰিয়েকশ্যন কিন্তু ইয়াত মানে কি হ'ব তোমাৰ এইটো এক্টিভেটেড হৈ আছে নাই কাৰ্বন অক্সিজেন লৈ ল'ব মানে এই বিটা কাৰ্বনৰ পৰা তো ই মানে কি হ'ব সেই এক্টিভেট হৈ গ'ল তো এক্টিভেটেড হোৱাৰ লগে লগে মানে কি হ'ব সেই প্ৰডাক্টটো আল্টিমেটলি কি ফৰ্ম হ'ব পাৰে তো বাকীখিনি কি থাকিব তো স্যাচুৰেটেড এটা কম্পাউণ্ড এটা ফৰ্ম কৰিব এইটোৱে হয় নেক্সট বহুত ইণ্টাৰেষ্টিং হয় নাই চ' ইয়াত আমাৰ কি হ'ব এটা হাইড্ৰোজেন এটা আহিছে তেনেহ'লে এটা এক্সাম্পল চাওঁ তেতিয়াহ'লে গম পাম এক্সাম্পল চালে গম পাম চোৱা ইয়াত এইটো এটা স্যাচুৰেটেড কম্পাউণ্ড আনস্যাচুৰেটেড কম্পাউণ্ড ঠিক আছে তো ইয়াত যিকোনো নিউক্লিঅফাইল দিছোঁ CH3NH2 ঠিক আছে তো NH3 দিছোঁ এইটো নিউক্লিঅফাইল ই কি কৰিব অলৰেডি আমি গম পাইছোঁ যে ইয়াত চোৱা ই নিউক্লিঅফাইল হয় তো নিউক্লিঅফাইল হয়তো তো ইয়াতে এইটো লন পেয়াৰ আছে কিন্তু লন পেয়াৰ আছে এতিয়া চোৱা ই কি কৰিব ইয়াতে তোমাৰ ৰিকৰ্ড এটেক কৰিব এইটো সেইটো ডাঙৰ কথা হ'ল তো ই যিহেতু ইলেক্ট্ৰন ল'ব ক'ৰবাৰ ইলেক্ট্ৰন ল'ব ইয়াৰ পৰা ইলেক্ট্ৰন ল'ব এনেকৈ লৈ ল'ব ইলেক্ট্ৰন লৈ ল'ব ইয়াত তোমাৰ কি থাকিব নিগেটিভ চাৰ্জ থাকিব অ নিগেটিভ চাৰ্জ থাকিব এই ডাবল বন্ড থাকিব আৰু এই নিউক্লিঅফাইলটো আহি পেলাই ক'ত এটেক কৰিব ইয়াৰ লগত এটেক কৰিব তো ইয়াত কি হ'ব তোমাৰ NH2 CH3 এইটো পজিটিভ চাৰ্জ ঠিক আছে এইটো ইনইকুইলিব্ৰিয়াম বা এইটো হাইড্ৰলাইসিস কৰাৰ লগে লগে মানে আমি কি পাম চ' ইয়াত আমাৰ কি পাবা তুমি আকৌ ই মানে কি হ'ব অলৰেডি মানে সি এনেকুৱা হ'ব না সেইটো এনেকৈ বন্ড ফৰ্ম কৰিব চ' ইয়াতে নিগেটিভ চাৰ্জ থাকিব তো নিগেটিভ চাৰ্জ থাকিব তো ই হাইড্ৰোজেনৰ পৰা লৈ ল'ব পজিটিভ আৰু ই অলৰেডি মানে কি থাকিব ইয়াতে তো ইয়াত কি ফৰ্ম হ'ব চ' ইয়াতে মোৰ যিটো হাইড্ৰোজেন আছে মানে চ' ইয়াৰ হাইড্ৰোজেনটো মই জাষ্ট ইয়াৰ হাইড্ৰোজেন যিটো ড্ৰ কৰি দিছোঁ হাইড্ৰোজেনটো ইয়াতে আহিব ঠিক আছে ইয়াৰ নিগেটিভ চাৰ্জটো গুচি যাব চ' ইয়াত আল্টিমেটলি তোমাৰ কি ফৰ্ম হৈ গ'ল ডাবল বন্ড তো নেগেটিভ চাৰ্জটো হাইড্ৰোজেন লৈ ল'ব চ' এইটো ছিংগল বন্ড ফৰ্ম হৈ যাব আৰু ইয়াতে তোমাৰ NaCH3 এইটো ফৰ্ম হ'ব তাৰমানে চ' ইয়াত আমি আৰু এটা ষ্টেপ লিখি ল'ব পাৰোঁ ডাঙৰ কথা নহয় তো ষ্টেপটো এনেকুৱা ধৰণৰ হ'ব ডাবল বন্ড ঠিক আছে এইটো নিগেটিভ চাৰ্জ তো NaCH3 এইটো ইয়াৰ পৰা হাইড্ৰলাইসিস কৰাৰ লগে লগে হাইড্ৰোজেনটো আহি যাব ইয়াতে এড হৈ যাব চ' এইটো ঠিক আছে চ' তুমি ডাইৰেক্টলি কৰিব পাৰা চ' এইটো হ'ল তোমাৰ প্ৰডাক্ট হ'ব মানে চ' ইয়াক ইয়াতে কনজুগেট এডিশ্যনৰ কি হৈছে এইটো এমিন এটা হৈছে
চ' আৰু এটা এক্সাম্পল চাওঁ আহা তেনেহ'লে ইয়াত কি হ'ব পাৰে চ' এটা চোৱা এক্সাম্পল ডাবল বন্ড বহুতেই ইণ্টাৰেষ্টিং হয় আৰু আহি থাকে সেইকাৰণে কৈছোঁ CH3NCBr ঠিক আছে ইয়াৰ লগত কি যেনে চলভেণ্ট ইথাৰ বা আমি আৰু এটা দিব পাৰোঁ অৰ জানিবৰ কাৰণে CH3Li ডাইৰেক্টলি দিছোঁ নাম্বাৰ 2 দিছোঁ হাইলাইটটো কৰিব লাগিব আৰু নেক্সট কি দিছোঁ তোমাৰ এইটো আৰু এটা বেলেগ দিওঁ লিথিয়াম CH3 হল টু কপাৰ দিছোঁ ঠিক আছে আৰু ইথাৰ যাক আমি কি কওঁ গিলমেন ৰিয়েজেণ্ট আৰু এটা হাইলাইচিছ কৰিছোঁ তো ইয়াত কি পাম আৰু মনত ৰাখিবা যে যেতিয়া গিলমেন হ'ব গিলমেন যে কপাৰ আহিব এনেকৈ কৰিব CH3Li তো ই কি ৰিলিজ কৰিব ইন জেনেৰেলি ইউ ৰিলিজ কৰিব কি ৰিলিজ কৰিব ই CH3 নিগেটিভ ৰিলিজ কৰিব ঠিক আছে আৰু ইউ কি কৰিব ইহঁতকেইটাও মানে কি ৰিলিজ কৰিব ইহঁতেও CH3 নিগেটিভ ৰিলিজ কৰে মনত ৰাখিবা এই দুটা মানে এণ্ডৰ ডিফাৰেঞ্চ কি হয় কিন্তু মনত ৰাখিব যে যেতিয়া গ্ৰিগনাৰ ৰিয়েজেণ্ট হয় ই সদায় 1-2 এডিশ্যন দিয়ে কি দিব 1-2 এডিশ্যন আৰু ই কি দিব 1-4 এডিশ্যন এই দুটাৰ মাজত এইটোৱে ডিফাৰেঞ্চ হয় ঠিক আছে তো ইয়াত তেনেহ'লে আমি সেই কথাটো গম পোৱাৰ লগে লগে মানে প্ৰডাক্টটো কেনেকুৱা হ'ব আমি অলৰেডি গম পাম তো প্ৰডাক্টটো কেনেকুৱা হ'ব পাৰে তোমাৰ ইয়াত চোৱা ইয়াত কেনেকুৱা হ'ব পাৰে চ' ইয়াত যিহেতুতো এলকিনটো থাকিব ইয়াতে চ' ইয়াতে আহিব ইয়াত এটেক কৰিব না তো ইয়াত কৰিব CH3 নিগেটিভ এড কৰিব চ' ইয়াতে হাইলাইট হোৱাৰ পৰা তো OH আহিব আৰু এইটো CH3 এইটো ঠিক আছে এইটো কেতিয়া হ'লে গ্ৰিগনাৰ ৰিয়েজেণ্ট আহিলে আৰু যদি মানে বা এইটো অকণমান ভালকৈ আঁকি দিছোঁ বাৰু এইটো মই এইটো বহুত ইম্পৰ্টেণ্ট ন সেইকাৰণে কৈছোঁ চ' ইয়াতে তোমাৰ OH আৰু এইপিনে কি হ'ব CH3 চ' মই এইটো বুজাবৰ কাৰণে কৈছোঁ ইয়াৰ পৰা যদি ৰিলিজ কৰিব CH3 নিগেটিভ আহি পেলাই এটেক কৰিব ইয়াত এটেক কৰি ল'ব ইয়াত এটেক কৰিলে তাৰপিছত গৈ পেলাই সি এনেকৈ কৰি O নিগেটিভ হৈ গ'ল আকৌ যিহেতু ফাৰ্ষ্ট হাইড্ৰেছ আছে ইয়াৰ পৰা প্ৰটনটো লৈ ল'ব ই প্ৰটনটো লৈ ল'ব এনেকৈ কৰি পেলাই চ' এটা আমি আৰু এটা ষ্টেপত চাবও পাৰোঁ তেতিয়াহ'লে যদি ভালকৈ চাব লগাত পৰে অ'কে ই যিহেতু অলৰেডি কৈ 1-2 এডিশ্যন দিয়ে ইয়াত আহি গ'ল CH3 নিগেটিভ ইয়াত আহিব CH3 ইয়াত আহি পেলাই ইয়াত এটেক কৰিব তো এটেক কৰাৰ লগে লগে কি হ'ব চ' O নিগেটিভ আৰু CH3 ফৰ্ম হ'লে ঠিক আছে তো ফাৰ্ডাৰ ছেকেণ্ড ষ্টেপত হাইড্ৰলাইচিছ কৰাৰ লগে লগে মানে কি হ'ব O নিগেটিভ যিটো থাকিব এই হাইড্ৰজেন এটেক কৰিব হাইড্ৰজেন লৈ ল'ব এক্সট্ৰেক্ট কৰিব যিহেতু বেছ হিচাপে কাম কৰিব চ' ই আহি গ'ল OH আৰু CH3 এইটো ফৰ্ম কৰিলে ইয়াৰ ক্ষেত্ৰত কি হ'ব ই কি হ'ব যে গিলমেন ৰিয়েজেণ্টে অলৰেডি মই গম পাইছোঁ যে এইটো 1-4 এডিশ্যন দিয়ে এইটো বস্তু মনত ৰাখিব লাগিব এইটো তো মনত ৰখাৰ কাৰণে কি হ'ব তুমি চোৱা ইয়াৰ নেক্সট ষ্টেপত তোমাৰ কি হ'ব ইয়াত আগৰ নিচিনা কৰি মানে এইমাত্ৰ আমি যে কৰিলোঁ মানে বহুতকেইটা চ' ইয়াত মানে কি হ'ব চোৱা ইয়াত তো প্ৰথম ষ্টেপত মানে যিটো নিউক্লিঅ'ফাইলটো ইয়াত এটেক হৈ যাব মানে CH3টো ঠিক আছে চৰি তো ঠিক আছে 1-2-3-4 ঠিক আছে তো এটেক হৈ গ'ল এনেকৈ এটেক হৈ যাব মানে ডাবল বন্ড তাৰমানে ইয়াত যেতিয়া এটেক হ'ব মানে CH3 নিগেটিভটো ইয়াত যেতিয়া এটেক হ'ব তো ই এনেকৈ ফৰ্ম কৰিব আৰু এইটো ঠিক আছে চ' এইটো আমাৰ কি হ'ব আকৌ ফাৰ্ডাৰ মানে সি কি হ'ব কনজুগেশ্যন হ'ব মানে দুটা কনজুগেশ্যন হোৱাৰ লগে লগে ইয়াত আহিব তো ডাবল বন্ড আহি গ'ল তো ইয়াতে নিগেটিভ চাৰ্জ আহি গ'ল তো এইটো CH3 ঠিক আছে তো আল্টিমেটলি এইটো হাইড্ৰলাইজ কৰাৰ লগে লগে মানে কি পাম আমি আকৌ গৈ পেলাই এইটো ঠিক আছে তো এই দুটা বহুতেই ইণ্টাৰেষ্টিং হয় চ' ইয়াক আমি কি বুলি ক'লোঁ তোমাৰ চোৱা 1-4 এডিশ্যন ৰিয়েকশ্যন কেনেকুৱা হ'ব পাৰে আৰু এইটো হ'ল 1-2 এডিশ্যনৰ ডিফাৰেঞ্চ আৰু এটা তোমাৰ হোমৱৰ্ক হিচাপে দিম তেনেকৈ কৰিবা হোমৱৰ্ক ইয়াৰ ৰিলেটেড হয় চ' এইটো হ'ল আৰু CH3 কনজুগেশ্যন দি দিলোঁ এইটো ঠিক আছে তো ইয়াতে একেই হয় লিথিয়াম আৰু এই দিলোঁ CH3 CH2 CH2 তো ইমানকেইটা দিছোঁ এটা R একচুৱেলি হয় হ'ল টু কপাৰ আৰু ইথাৰ ঠিক আছে গিলমেন ৰিয়েজেণ্ট নাম্বাৰ 1 দিছোঁ নাম্বাৰ 2 দিছোঁ এইটো হাইড্ৰলাইচিছ কৰা লৈছোঁ ঠিক আছে তো ইয়াৰ প্ৰডাক্ট কি হ'ব তুমি কৰি দেখাব কাৰণ মনত ৰাখিবা যে যেতিয়া এইটো হ'ব এইটো আমাৰ ক'ত এড হ'ব এইটো মনত ৰাখিবা যে 1-4 এডিশ্যন হ'বনে নহয় অলৰেডি আমি গিলমেন ৰিয়েজেণ্ট হয় সেইখিনি যি দিছোঁ গিলমেন ৰিয়েজেণ্টে 1-4 এডিশ্যন ৰিয়েকশ্যন দিয়ে আৰু এইটো যিটো ইয়াৰ যিটো নিউক্লিঅ'ফাইল জেনেৰেট কৰে সদায় মনত ৰাখিবা R2
CU ইয়াৰ যিটো নিউক্লিঅফাইল হয় এইটো হয় আৰু নিগেটিভ কৰিব জেনেৰেট কৰে সো হি সদায় ক'ত থাকিব কোনটো এড হ'ব মানে সদায় বিটা কাৰ্বন হি এড হৈ যাব সিম্পলি আৰু কি হ'ব স্যাচুৰেটেড কাৰ্বন হ'ব আচ্ছা সেইখিনি মই হিন্স দি দিছো এইখিনি হিন্সৰ পৰা তুমি ক'ব পাৰিবা যে সো এইটো হোমৱৰ্ক থাকিল সো আজিলৈ মই ইমানতে সামৰণি মাৰিলো আৰু নেক্সট ক্লাছত আকৌ লগ হ'ম আকৌ এটা নতুন টপিক লৈ পেলাই ইয়াৰ যিটো কন্টিনিউ হৈ থাকিব যেটো নিউক্লিঅফাইল এডিশ্যনটো কাৰ্বন হৈ আছে সো তেতিয়ালৈ